নমস্কাৰ মই ডক্টৰ পঞ্চানন পিগু আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো অন্যটা ভিডিঅ'লে যিসকল ব্যক্তিয়ে ভাবি আছে যে এখন ফাৰ্ম খুলি নিজৰ লগতে ঘৰখনৰ আৰ্থিক যেটো অৱস্থা এটা উন্নত কৰিম বুলি বা যিসকলে ফাৰ্ম এখন খুলিম বুলি এটা সাকসেসফুল ফাৰ্ম এখন খুলিম বুলি ভাবি আছে কিন্তু খুলিব পৰা নাই তেখেতলোকৰ কাৰণে আজি এই ভিডিঅ'টি বহুত গুৰুত্বপূৰ্ণ কাৰণ মই আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক কম এখন সাকসেসফুল ফাৰ্ম এখন এস্টাবলিশ কৰিবলৈ আপোনালোকে কি ফৰ্মুলা ইউজ কৰিব লাগিব সেই বিষয়ে অৰ্থাৎ মই আজি কম আপোনালোকক 8M ফৰ্মুলা অৰ্থাৎ 8M ফৰ্মুলা যেটো ফৰ্মুলা ফলো কৰি আপোনালোকে এটা সাকসেসফুল ফাৰ্ম এখন গঢ় দিব পাৰিব কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে কিছুমান ফাৰ্ম নভবা নিচিন্তাকৈ পইচা আছে বুলি খুলি দিয়া হয় কিন্তু কেইবছৰ মানৰ পিছত সেই ফাৰ্মখন বন্ধ কৰিবলগীয়া হয় কাৰণ লোকচানৰ সন্মুখীন হ'ব লগা হয় গতিকে মোৰ উদ্দেশ্য আপোনালোকক এটা গাইড কৰা গতিকে আপোনালোকক অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'টো অলপ সময় উলিয়াই পিনি এখলৈ চাব কাৰণ বহুত ইম্পৰ্টেন্ট হয় কাৰণ বৰ্তমান সময়ত এখন ফাৰ্ম খুলিম বুলি ভাবিলে বহুত কথাৰ চিন্তা কৰিবলগীয়া হয় কাৰণ আলটিমেটলি আপুনি এটা মূলধন এটা মোটা অংক আপোনাৰ ইনভেস্ট কৰিবলগীয়া হয় আৰু সেই ইনভেষ্টমেন্ট যাতে আপোনাৰ লছত গুছি না যায় সেই কাৰণে আমি কিছুমান কথা চিন্তা কৰিবলগীয়া হয় ফাৰ্ম এখন খোলাৰ আগতে সেই কাৰণে মই আপোনালোকক আজি ক'বলৈ ওলাইছো এখন সাকসেসফুল ফাৰ্ম এখন গঢ় দিবলৈ বা আপুনি ফাৰ্ম এখন কেনেকৈ আৰম্ভ কৰিব তাৰ আগতে আপুনি কোনটো ফৰ্মুলা মই ফৰ্মুলা বুলিয়ে কৈছো কাৰণ সেই গুটেই যেটো ফাৰ্ম খোলাৰ আগতে যদি আপোনালোকে এই 8M যদি 8M 8M যদি আপোনালোকে ভালদৰে বুজি পায় আৰু তাৰ প্ৰতি গুৰুত্ব ৰাখে তেতিয়া হলে আপুনি এখন সাকসেসফুল ফাৰ্ম এখন গঢ় দিব পাৰিব আমি সকলোৱে জানো যে আমাৰ অসমত বৰ্তমানলৈকে আমাৰ যেটো ট্ৰেডিশনাল যেটো ৰিয়াৰিং সিস্টেম আগতে যেনেকৈ পুহিছিল এটা দুটা ঠিক তেনেকৈ পুহি আছে এতিয়ালৈকে খুব এনেকুৱা ফাৰ্ম কমে আছে যেটো কমাৰ্চিয়ালি এখন ফাৰ্ম আৰম্ভ কৰিছে এটো আমাৰ বহুত কম আছে অসমৰ বৰ্তমান প্ৰেক্ষাপটত গতিকে যেহেতু সময় সলনি হৈ গৈছে গতিকে আমি যদি ফাৰ্ম এখন খুলিম বুলি ভাবো তেতিয়া হলে আমি কমাৰ্চিয়াল পাৰপাসত আগৰ ট্ৰেডিশনাল পুহিলে নহব কাৰণ আমি কমাৰ্চিয়াল পাৰপাসত আমি চিন্তা কৰিব লাগিব ফাৰ্মখন খুলিবলৈ কিন্তু ফাৰ্মখন খুলিলে নহব তাৰ খোলাৰ আগতে আমি কিছুমান কথা যদি আমি বেনিফিট পাব বিচাৰো ফাৰ্মখনৰ পৰা তেতিয়া হলে আমি কিছুমান কথা অতি গুৰুত্ব দিব লাগিব আৰু জানিব লাগিব আৰু আমাৰ এটা বেসিক কনসেপ্ট হৈছে কি আমি ফাৰ্ম এখন পইচা থাকিলে আমি ফাৰ্ম এখন খুলিব পাৰো তেনেকুৱা ধৰণৰ এটা ধাৰণা আছে যাৰ ফলস্বৰূপে আমাৰ কিছুমান ক্ষেত্ৰত বা বহু ক্ষেত্ৰত আমি লোকচানৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই পইচাৰ বলত সেই ফাৰ্মখন খুলিলে হয় কিন্তু কেইবছৰ মানৰ পিছত সেই ফাৰ্ম বন্ধ কৰিবলগীয়া হয় সেই কাৰণে মই আজি আপোনালোকক কম যে ফাৰ্ম এখন আপুনি স্টাৰ্ট কৰাৰ আগতে এটা ফৰ্মুলা 8M যেটো ফৰ্মুলা এই ফৰ্মুলাটো আপোনালোকে ভালদৰে বুজি ল'ব আৰু বুজি লৈ পিনেহে আপুনি ফাৰ্মখন এস্টাবলিশ কৰিব আৰু সেই ফৰ্মুলা যদি ফলো কৰে তেতিয়া হলে আপোনালোকে 100% আপোনাৰ বেনিফিট হ'ব আৰু নিজকে কৰ্মসংস্থাপন দিয়াৰ লগতে আন 10 জনক আপুনি কৰ্মসংস্থাপন দিব পাৰিব আৰু ইকোনমিক্যালি আপুনি এটা নিজৰ লগতে ঘৰৰ যেটো ইকোনমিক অৱস্থা আমি উন্নত কৰিব পাৰিব 8M ফৰ্মুলা প্ৰথমটো M হৈছে মোটিভেশন যদি আপুনি উৎসাহিত নহয় আপুনি যদি সেলফ মোটিভেট নহয় তেতিয়া হলে যিকোনো কাম এটা ফাৰ্মিং বুলিয়ে নহয় যদি আপুনি সেলফ মোটিভেটেড নহয় তেতিয়া হলে আপুনি যিকোনো কাম ভালদৰে কৰিব নোৱাৰিব গতিকে আপুনি ফাৰ্মখন খোলাৰ আগতে সেলফ মোটিভেট হ'ব লাগিব আৰু আপোনাৰ এটা গোল থাকিব লাগিব আপোনাৰ এটা এম্বিশন থাকিব লাগিব আপোনাৰ এটা প্লেনিং থাকিব লাগিব যে আপুনি ফাৰ্মখন খুলি ইমান এটা টাৰ্গেটত খুলিম আৰু ইমান এটা বেনিফিট কৰিম মান্থলি বা ইয়াৰলি ইমান টকা ইনকাম কৰিম বুলি আপুনি এটা আপোনাৰ মনত এটা ভাব থাকিব লাগিব এটা মোটিভেট হ'ব লাগিব আৰু এই মোটিভেশন আহিব আপোনাৰ নলেজ মানে হৈছে আপোনাৰ পশুপালনৰ বিষয়ে নলেজ আপুনি কোনটো ব্ৰীড বা কোনটো প্ৰজাতি আপোনাৰ গৰু ছাগলী বা গাহৰি কোনটোত আপোনাৰ বেছি লাভ হ'ব আপোনাৰ মতে বা আপোনাৰ জ্ঞান আছে যে কোনটো ব্ৰীডৰ পাৰফৰম্যান্স কিমান ভাল আৰু আপোনাৰ
পশু মেনেজমেণ্টৰ ক্ষেত্ৰত ধৰক কেতিয়া ভেকচিন মাৰিব লাগে, দানা কিমান খায়, আপোনাৰ হাউচিং যদি ফাৰ্মখনৰ হাউচিং কেনেকৈ বনাব লাগে, পানী কিমান দিব লাগিব, কেনেকুৱা বাতাবৰণৰ ৰাখিব লাগিব, সেই গোটেইখিনি নলেজে আপোনাক উৎসাহিত কৰিব। গতিকে আৰু সেই নলেজ আপোনালোকে আহৰণ কৰিব পাৰিব বিভিন্ন ধৰণৰ ট্ৰেইনিং এটেণ্ড কৰি। আৰু কিছুমান যিটো প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ আছে অলৰেডি তেওঁলোকে কৰি পিনি এক্সপেৰিয়েঞ্চ হৈ গৈছে, ভালদৰে ছাকচেছ হৈছে, তেওঁলোকৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব পাৰে, তেওঁলোকৰ পৰা আপোনালোকে কথাখিনি শিকিব পাৰে কাম আপুনি ফাৰ্মখন আৰম্ভ কৰাৰ আগতে। দ্বিতীয়তে আপোনাৰ মটিভেশ্যন আহে, আপোনাৰ ছাকচেছ ষ্টৰী। কিছুমান ছাকচেছ ষ্টৰী আছে আপোনালোকে ইউটিউবত ছাৰ্চ কৰিলে পোৱা যায়। আজিকালি বহুতো তেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰে যে জিৰ'ৰ পৰা হিৰ' হৈছে। কাৰণ আগতে এজনীৰ পৰা আপোনাৰ 10জনী হৈছে, 10জনীৰ পৰা 20জনী, 30জনী, 1 লিটাৰৰ পৰা 20 লিটাৰ, 30 লিটাৰ, তেনেকুৱা ধৰণৰ এটা ছাকচেছ ষ্টৰী পোৱা যায়। আৰু সেই ছাকচেছ ষ্টৰীৰ পৰা আমি মটিভেট হ'ব পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ'বিলাক চাব পাৰে। আৰু আমি মটিভেশ্যন হ'ব পাৰোঁ আমাৰ ওচৰ চুবুৰীয়া যদি পালন কৰি আছে তেখেতলোকৰ যিটো লাভ দেখি পিনি আমি মটিভেশ্যন হ'ব পাৰোঁ। গতিকে আমি নিজকে মটিভেট কৰিবলৈ হ'লে এই কিছুমান তেনেকুৱা ছাকচেছ ষ্টৰীবোৰ চাব লাগিব, নিজকে জ্ঞান বৃদ্ধি কৰিব লাগিব পশুপালনৰ ক্ষেত্ৰত সঘনাই। আপোনালোকৰ ট্ৰেইনিং নহ'লে আপোনাৰ যিটো পশু চিকিৎসালয় আছে, পশু চিকিৎসালয়ৰ পশু চিকিৎসকৰ লগত আৰু আপোনালোকে পৰামৰ্শ লৈ পিনি তেওঁলোকৰ পৰা এটা আইডিয়া গ্ৰহণ কৰিব পাৰে। ঠিক তেনেকৈ আপোনালোকে মটিভেশ্যন হ'ব পাৰে। 8Mৰ দ্বিতীয় এম হৈছে আপোনাৰ মেটেৰিয়েল। এতিয়া ফাৰ্মখন যিকোনো ফাৰ্মেই আপুনি যেতিয়া খুলিবলৈ আৰম্ভ কৰে বা খুলিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ এটা জ্ঞান থাকিব লাগিব। ফাৰ্মখন খোলাৰ আগতে ছাপ'জ ধৰি লৈছোঁ আপোনাৰ মুৰ্গী ফাৰ্মৰ কথাকে কৈছোঁ, ব্ৰইলাৰ ফাৰ্মকে কথা কৈছোঁ, যে ব্ৰইলাৰ ফাৰ্মৰ খোলাৰ আগতে আপোনাৰ এটা আইডিয়া থাকিব লাগিব, নলেজ থাকিব লাগিব যে আপুনি ডে অল চিক, এদিনীয়া কুকুৰা পোৱালি ক'ৰ পৰা পাব, কিমান টকাত পাব, সেই গোটেইখিনি ৰ' মেটেৰিয়েল গোটেইখিনি ফাৰ্মখনৰ কাৰণে। আৰু সেই ব্ৰইলাৰ ফাৰ্মৰ কাৰণে আপোনাৰ ফিডাৰ লাগিব, ড্ৰিংকাৰ লাগিব, আপোনাৰ হাউচিং যদি বনাবলৈ আপোনাৰ কোনটো মেটেৰিয়েলেৰে বনাব, বেম্বুৰে বনাব, লোকেলি এভেইলেবল যিটো বস্তু, নহ'লে আপোনাৰ কনক্ৰিটেৰে বনাব, ইটা বালি চিমেণ্টেৰে বনাব। আৰু সেই ইটা বালি চিমেণ্ট বেম্বুত কিমান খৰচা হ'ব, ক'ৰ পৰা কিনিব, আৰু দানা ক'ৰ পৰা কিনিব, কি দানা আপোনালোকে খুৱাব, তাত ফিনিচাৰ আছে, ষ্টাৰ্টাৰ আছে, গ্ৰ'ৱাৰ আছে, আৰু মেডিচিন খুৱাব লাগিব। সেই মেডিচিন আপুনি কিমান দূৰৰ পৰা কিনিব বা ওচৰ পাজৰে আপোনাৰ ফাৰ্মাচী আছেনে নাই, বা ভেকচিন কৰিব আপোনালোকে কি ভেকচিন কৰিব আৰু কেতিয়া ভেকচিন লগাব, আৰু সেই ভেকচিন আপুনি ক'ৰ পৰা পাব, সেই গোটেইখিনি কথা আল্টিমেটলি আপোনাৰ যিটো ৰ' মেটেৰিয়েল বুলি ক'লে এখন ফাৰ্ম এষ্টাব্লিছ কৰিবলৈ যিকোনো সামগ্ৰী, কেঁচা সামগ্ৰী মানে যিখিনি বস্তু আপোনাক লাগিব ৰেডিমেড কৰিবলৈ, সেই বস্তুখিনি কি লাগিব আৰু ক'ৰ পৰা পাব আৰু কিমান দামত পাব, সেই কথাখিনি আপোনাৰ জ্ঞানত থাকিব লাগিব। আৰু সেইমতে আপুনি বাজেট প্লেন কৰি পিনি আৰম্ভ কৰিব পাৰে। আৰু যদি আপোনালোকে নেজানে যে ফাৰ্মখন খুলিম বুলি ঘৰখন বনালে কিন্তু আপোনাৰ ভাল কোৱালিটি চিক্স মানে কুকুৰা পোৱালি পোৱা নাই, কোনটো জাতৰ আপোনাৰ ব্ৰইলাৰ পুহিব সেইটো যদি আপুনি জ্ঞান নাই, তেতিয়াহ'লে আল্টিমেটলি আপোনাৰ গোটেই চিষ্টেমটো মানে ফাৰ্মিং চিষ্টেমটোত আপোনাৰ লছত গুচি যাব। গতিকে আপুনি ফাৰ্ম খোলাৰ আগতে সেই কথাখিনি জৰা অতি দৰকাৰ আৰু ছাৰ্ভে কৰাটো অতি দৰকাৰী। গতিকে আপোনালোকে যদি ফাৰ্ম খুলিব বিচাৰিছে, যিকোনো ফাৰ্মেই নহওক, সব ফাৰ্মতে একেটা কথা, আপুনি কেনেদৰে ৰাখিব সেই গোটেই কথাখিনি আপুনি বিবেচনা কৰি পিনি প্লেনিং কৰি পিনিহে আগবঢ়াটো উচিত। তেতিয়াহে আপুনি ফাৰ্মখনৰ পৰা এটা ভাল ইনকম কৰিব পাৰিব। 8Mৰ 3 নম্বৰ এমটো হৈছে মেচিনাৰিজ। এটা মেচিনাৰিজ বুলি ক'লে ফাৰ্মৰ বিভিন্ন কিছুমান মেচিনাৰিজ আপোনাৰ মটৰটোৰ পৰা ধৰি কৰি বহুতো মেচিনাৰিজ আছে, কিন্তু কাৰণ আজিকালি ফাৰ্মবিলাক মেকানাইজেশ্যন অকল মেচিন চিষ্টেমত গৈছে। কাৰণ লেবাৰ কষ্টটো কমাবলৈ হ'লে আৰু বা এটা ভাল ক্লিন চাইণ্টিফিক ৱেত কৰিবলৈ হ'লে আজিকালি কিছুমান মেচিন ব্যৱহাৰ কৰিছে, যিটো ধৰক মিল্কিং মেচিনৰ পৰাই ধৰক মিল্কিং মেচিনেই হওক বা আপোনাৰ যিটো চাপ কাটাৰ মেচিন আছে, যিটো ঘাঁহ আপোনাৰ টুকুৰা কৰিবলৈ মেচিন ব্যৱহাৰ কৰা হয়, বা আপোনাৰ ফিডাৰেই হওক বা ড্ৰিংকাৰেই হওক, বা আপোনাৰ কিছুমান চাফা কৰিবলৈ মেচিন পোৱা যায়, এই বিভিন্ন ধৰণৰ মেচিন। গতিকে ফাৰ্ম খোলাৰ আগতে আপুনি গম পাব লাগিব যে কোনটো ফাৰ্মত কি মেচিন আপুনি ইউজ কৰি পিনি লেবাৰ কষ্টটো কমাব পাৰে বা এটা টাইম কমাব পাৰে আপোনাৰ, আৰু এটা এনিমেলটোক এটা কমফৰ্ট এটা দিব পাৰে। সেই গোটেইখিনি আইডিয়া আপোনালোকে গৱেষণা কৰিব লাগিব, ৰিচাৰ্চ কৰিব লাগিব, আপোনাৰ ছাৰ্ভে কৰিব লাগিব। তাৰপিছতে
আপোনালোকে আৰম্ভ কৰক বা আপোনালোকে ফাৰ্মখন খুলিম বুলি ভাবিব পাৰে তেতিয়াহ'লে সেই মেচিনাৰিজ বিলাকে আমাৰ লেবাৰ কষ্ট বিলাক বহুতো কমায় আৰু কিছুমান লেবাৰ যিটো হিউমেন এৰৰ এই হিউমেন এৰৰ বিলাক কমাই দিয়ে আৰু বেমাৰ আজাৰৰ পৰা এনিমেল এটাক বা চৰাই চিৰিকটি বা মানে হাঁহ কুকুৰাক আপোনাৰ পল্ট্ৰিক বেমাৰ আজাৰৰ পৰা বচাই ৰাখে গতিকে আপুনি যদি ফাৰ্ম এখন খুলিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ সেই আইডিয়াটো মেচিনাৰিজ আইডিয়াটো কি মেচিন লাগিব সেই জ্ঞানটো থাকিব লাগিব আজিকালি কিছুমান বাই প্ৰডাক্ট বনাবলৈও মেচিন পোৱা যায় আপোনাৰ ক্ৰীম এক্সট্ৰেক্টৰে হওক বা আপোনাৰ কিছুমান আছে যিটো মিট প্ৰডাক্ট বা পনীৰ বনোৱা কিছুমান মেচিন সেই মেচিনবিলাকৰো কি মেচিন পোৱা যায় আৰু আপোনালোকে মেইন প্ৰডাক্টৰ উপৰিও বাই প্ৰডাক্টবিলাক কেনেকৈ আপোনালোকে এটা ভেলু এডেড প্ৰডাক্ট বনাই পিনি বিক্ৰী কৰিব পাৰে সেই কথাখিনিও আপোনাৰ জ্ঞানত থাকিব লাগে কাৰণ আমি এটা গাখীৰ বিক্ৰী কৰোঁ গাখীৰে বিক্ৰী কৰিলে নহ'ব চবেই যদি গাখীৰে বিক্ৰী কৰে তেতিয়াহ'লে কিমান যিটো উচিত দাম মূল্য সেই মূল্য নাপাবও পাৰোঁ কিন্তু সেইকাৰণে আমি অলপ বেলেগ ধৰণে চিন্তা কৰি যাতে কেনেকৈ আমি সেই বস্তুটো ভেলু এডেড কৰি পিনি এটা প্ৰডাক্ট উলিয়াই বিক্ৰীব পাৰিম বজাৰত এটা ভাল বেলেগ ৱেট সেই কথাবোৰ আপুনি চিন্তা কৰিব লাগিব আৰু সেইকাৰণে কিছুমান মেচিনৰ দৰকাৰ হ'ব আৰু কি মেচিন দৰকাৰ হ'ব সেই বিষয়ে আপোনালোকে অৱগত হ'ব লাগিব আৰু সেই বিষয়ে আপোনালোকে জানিব লাগিব আৰু সেইমতে আপোনালোকে আৰম্ভ কৰি আগবাঢ়িব লাগিব 8Mৰ 4 নম্বৰ এম হৈছে মেন পাৱাৰ এখন ফাৰ্ম পৰিচালিত কৰিবলৈ হ'লে এটা অভিজ্ঞ মেন পাৱাৰৰ খুব দৰকাৰ হয় কাৰণ ফাৰ্মখনত আমি জীৱৰ লগত ডিলিং কৰোঁ অৰ্থাৎ যদি আপোনাৰ ফাৰ্মখনত জীৱ থাকে তেতিয়াহে আপোনাৰ প্ৰফিট হ'ব যদি জীৱ নাথাকে তেতিয়াহ'লে প্ৰফিট নহয় গতিকে আমি সেই জীৱটোক এটা ভাল এনভাইৰনমেণ্টৰ ৰাখি পিনি ভাল প্ৰডাকশ্যন কেনেকৈ কৰিব পাৰোঁ সদায় চিন্তা কৰিব লাগিব আৰু সেইকাৰণে আপোনালোকে যিটো ফাৰ্ম হেণ্ড ৰাখিব বা আপোনাৰ যিটো লেবাৰ ৰাখিব সেই লেবাৰটোৰ জ্ঞান থকা উচিত যে কোনটো সময়ত গৰু বা ছাগলী বা গাহৰিক দানা দিব লাগিব কিমান পৰিমাণৰ দিব লাগিব বা কেনেকুৱা এনভাইৰনমেণ্টত সেই গৰু ছাগলীটো ৰাখিব লাগিব সেই বেছিক আইডিয়াখিনি সেই ফাৰ্মত কাম কৰা মানুহটোক দিব লাগিব আৰু আপোনালোকে জানে যে ফাৰ্ম লেবাৰ মেন পাৱাৰ হেণ্ডেল কৰাটো মানে লেবাৰে হেণ্ডেল কৰাটো বহুত কঠিন কাম গতিকে আপোনালোকে যেতিয়া ফাৰ্ম এখন খোলে নিজৰ বিশ্বাসী তেনেকুৱা এটা অভিজ্ঞ এজন মানুহ বা তেওঁ এটা বেছিক আইডিয়া দিয়াব লাগিব যে যোনে হেণ্ডেল কৰিব এনিমেলবিলাক সেই মানুহজনক আপোনালোকে বেছিক আইডিয়া দিব লাগিব আৰু সেই মানুহজনক লৈ পিনি আপোনালোকে ফাৰ্মখন আৰম্ভ কৰক কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে পইচা আছে ইনভেষ্ট কৰে কিন্তু কাম নিজে সময় দিবলৈ নোৱাৰে তেনে ক্ষেত্ৰত আপোনাৰ যদি ফাৰ্মিং কৰি আছে লাৰ্জ স্কেলত তেতিয়াহ'লে আপুনি পইচা পানীত পেলাই আছে কাৰণ আপুনি যদি নিজে ইনভলভ হ'ব পৰা নাই ভালদৰে টাইম দিব পৰা নাই তেতিয়াহ'লে ফাৰ্মিঙত কোনো মতলব নাই কাৰণ এনিমেলৰ কাৰণে প্ৰতিটো সময় ক্ৰুচিয়েল হয় বিশেষকৈ উদাহৰণস্বৰূপে যদি আমি গাহৰিৰ ক্ষেত্ৰতে চাওঁ গাহৰিক আমি 1 বছৰৰ কাৰণে বা 6 মাহৰ কাৰণে পুহো গতিকে প্ৰত্যেক দিনা গাহৰিৰ কাৰণে সেই 6 মাহৰ মূৰত বা 1 বছৰৰ পিছত যদি আমি ভাল মোটা অংকৰ ধন যদি পাব বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰত্যেক দিনে সেই গাহৰিটোক আমি প্ৰতিপাল কৰিব লাগিব চোৱা চিতা কৰিব লাগিব কিন্তু সময় দিব লাগিব গতিকে সেইখিনি যদি দিব নোৱাৰে তেতিয়াহ'লে আল্টিমেটলি আপুনি যিটো পইচা ইনভেষ্ট কৰিছে সেই পইচা আপুনি বেনিফিটত নহয় প্লাছত নহয় মাইনাছতে আহিব আফটাৰ ৰেডিমেড প্ৰডাক্টৰ পিছত গতিকে আপুনি যেতিয়া ফাৰ্ম এখন আৰম্ভ কৰিম বুলি ভাবে বা যদি আপোনালোকে ভাবিছে তেতিয়াহ'লে কোনে ফাৰ্মখন পৰিচালিত কৰিব বা চোৱা চিতা কৰিব কামবিলাক ফাৰ্মৰ কামবিলাক কৰিব আৰু সেই মানুহজন এটা বেছিক আইডিয়াখিনি আছেনে নাই এটলিষ্ট অলপ লিখা পঢ়া জানিব দৰকাৰ বা মেডিচিনৰ নামটো যদি স্পেলিঙো কৰিব পাৰে সেই মানুহজনকে আপোনালোকে ফাৰ্মখনৰ ৰাখিব এনে যিকোনো মানুহক ফাৰ্মৰ ৰাখি পিনি বা কৰি পিনি আপুনি ফাৰ্মখন সফল কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ ভুল ভাবিছে গতিকে সদায় মনত ৰাখিব আপুনি যদি অভিজ্ঞ নহয় তেতিয়াহ'লে বেছিক আইডিয়া দিয়াই পিনিহে আপোনালোকে আগবাঢ়ক